নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এটা নতুনকৈ নটিফিকেশ্যন আহিছে আৰু সেই নটিফিকেশ্যনটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ছেশ্যনত আছে। তাৰে প্ৰথমটোত আপোনালোকৰ দেখাই পাইছে এইটো ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে অৰ্থাৎ কালি আহিছে। এটা নতুনকৈ নটিফিকেশ্যন আহিছে আৰু গুৱাহাটী হাইকোৰ্টৰ যিটো ৱেবছাইট হয় ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত ৰাখি দিম বা PDF ফাইলৰ লিংকটো মই ৰাখি দিম। গতিকে আপোনালোকে তাত ক্লিক কৰি পিনি চাই ল'ব পাৰিব। ইয়াৰ যিটো আহিছে আপোনালোকৰ ৰিটাৰ্ণ এক্সামিনেশ্যন LD কপিজ এণ্ড টাইপিজ, ইয়াৰ ওপৰত ভিত্তি কৰি এটা নতুনকৈ নটিফিকেশ্যন আহিছে। ইয়াত যিটো PDF ফাইল বুলি দেখা পাইছে তাতে আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ PDF ফাইলটো খোল খাই যাব। তাত অপেন কৰিব আপোনালোকে আৰু যেতিয়া আপোনালোকে ক্লিক কৰিব অপেন হ'ব PDF ফাইলটো। ডেট অফ গুৱাহাটী ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে আহিছে নতুনকৈ নটিফিকেশ্যনটো। তাত আপোনালোকে ওপৰতে দেখা পাইছে দ্য গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী। ইয়াত আপোনালোকে উল্লেখ কৰিছে যিটো আপোনালোকৰ এক্সাম হৈ গৈছিলে LD কপিজ এণ্ড টাইপিছৰ, তাত কুৱেশ্যন নাম্বাৰ 88 নাম্বাৰ কুৱেশ্যন নাম্বাৰটো আপোনালোকৰ কেঞ্চেল কৰি দিছে। এইটো দেখা পাইছে কেঞ্চেল কৰিছে। সেই আনচাৰটো অলপমান ভুল আছিলে, গতিকে আপোনালোকৰ কেঞ্চেল কৰি দিছে। 1 মাৰ্ক গুচি যাব, হ'লেও আপোনালোকৰ টেনশ্যন নাই। মই এতিয়া আপোনালোকক যিটো কুৱেশ্যন হয় ভুল হোৱা কুৱেশ্যনটো মই আপোনালোকক দেখাই দিছোঁ। হয় বন্ধু বান্ধৱীসকল, যিটো 88 নাম্বাৰৰ কুৱেশ্যন আছিলে এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াত উল্লেখ কৰিছে জয়া ইজ 37 years older than daughter Maya. The sum of their age is 42. How old is Maya? ইয়াত এইটো আপোনালোকৰ কুৱেশ্যনটো ভুল হয়, গতিকে ইয়াত আনচাৰটো আপোনালোকৰ দিবলৈ অসুবিধা হয় আৰু আনচাৰটো ইয়াত নাই। গতিকে আপোনালোকে এই কুৱেশ্যনটো কেঞ্চেল কৰি দিলে আৰু তাৰ কাৰণে আপোনালোকৰ নতুনকৈ এটা নটিফিকেশ্যন গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা জনাই দিছে। ছ' এতিয়া কথাটো হ'ল যে ৰিজাল্টসমূহ কেতিয়া দিব। ৰিজাল্টসমূহ আপোনালোকে খুব ইজিলি পাই যাব, কেইদিনমানতে পাই যাব আৰু হয়তো এসপ্তাহৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টসমূহ আহি যাব। LD কপিজ এণ্ড টাইপিছৰ যোনসকলে এক্সাম দিছিলে। আৰু আজিকালি এক্সামটো বেছি দেৰি নালাগে ৰিজাল্ট দিবৰ কাৰণে, গতিকে আপোনালোকে এসপ্তাহ নাইবা তাৰ কেইদিনমানৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাই যাব। ঠিক আছে, ছ' ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব, লগতে আপোনালোকৰ কোনোবা বন্ধু বান্ধৱীয়ে দিছিলে বা যদি গম পায় তেতিয়াহ'লে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিকোনো ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰিব আৰু ছাইডে বেল আইকনটো দবাই দিব। তেতিয়া ৰিজাল্ট আহিলেও মই আপোনালোকক পোনপ্ৰথমতে মোৰ চেনেলটোৰ জৰিয়তে জনাই দিম। ছ' এতিয়ালৈ ইমানেই বাই, ধন্যবাদ। জয় অসম।